বাবা তারকনাথ ধামত শ্রী শ্রী শিবরাত্রি পূজা উদযাপন দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষৰ ব্যাপক প্ৰস্তুতি 26 ফেব্ৰুৱাৰীৰ মহা শিৱ চতুৰ্দশীৰ দিনা হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ সাজু হৈছে বাবা তাৰকনাথ ধামৰ পৰিচালনা সমিতি আৰু জাগাৰা পূব চুবুৰী ৰাইজ। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ জাগাৰা পূব চুবুৰীত অইনবাৰৰ দৰে বাবা তাৰকনাথ ধামত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। বুধবাৰৰে পৰা বাবা তাৰকনাথ ধামত শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা ৰাতিপুৱা পৰিৱেশ স্বচ্ছতাৰে আৰম্ভ হ'ব। ইয়াৰ পিছত 8 বজাত ধৰ্মধ্বজা উত্তোলন কৰিব ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ সভাপতি হিতেশ দাসে। 9 বজাত বাবা তাৰকনাথ ধামৰ 25 বছৰৰ 25খন পতাকা মুখ্য উত্তোলক বাবা তাৰকনাথ ধামৰ প্ৰতিষ্ঠাপক সভাপতি শম্ভু চিল সহিতে স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা উত্তোলন কৰিব। মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব ৰূপালী জয়ন্তী বৰ্ষৰ স্বেচ্ছাসেৱক বিভাগৰ সভাপতি শৈলেন দাসে। 10 বজাত স্থানীয় মহিলাসকলৰ দ্বাৰা বিশ্ব শান্তিৰ বাবে অখণ্ড দিহানাম পৰিৱেশন কৰাৰ পিছত 3 বজাত প্ৰতিমা স্থাপন কৰিব। সন্ধিয়া 5 বজাত পূজা আৰম্ভ হ'ব। ইয়াৰ পিছত নলবাৰীৰ বলুৱাৰ পুলেন দাসৰ নাগাৰা নামৰ দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰিব। সন্ধিয়া বিশ্ব শান্তিৰ বাবে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। মুখ্য পৰ্য্যালক হিচাপে বন্তি প্ৰজ্বলন কৰিব জাগাৰাৰ বিশিষ্ট সমাজকৰ্মী নৰেন চিলে। ইয়াৰ পিছত আতচবাজি প্ৰদৰ্শন, ৰাজহুৱা ভোগ বিতৰণ, একক নৃত্য প্ৰতিযোগিতা, চুবুৰীৰ জি জুৱাই সন্মিলন অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে সামৰণি পৰিব লগা বাবা তাৰকনাথ ধামৰ শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি ৰূপালী জয়ন্তী বৰ্ষৰ সন্ধিয়া কমাৰকুছিৰ ভনিতা বৈশ্যৰ নাগাৰা নামৰ দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন শেষ হোৱাৰ পিছত নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা 12দহনীয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব জাগাৰাৰ বিশিষ্ট সমাজকৰ্মী হেমন্ত ডেকাই। এই অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী অসীম আৰু মেঘনা ভূঞাই। বাবা তাৰকনাথ ধামৰ মহাশিৱৰাত্ৰি ৰূপালী জয়ন্তী বৰ্ষৰ সকলো কাৰ্যসূচীত সংস্কৃতিবান তথা ধৰ্মপ্ৰাণ ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা আৰু উপস্থিতি বাবা তাৰকনাথ ধামৰ পৰিচালনা সমিতিয়ে শ্ৰদ্ধাৰে কামনা কৰিছে। কৃষ্ণ এক দেৱৰ দুখহাৰী কাল মায়াৰ দিদ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আন সৃষ্টি ধ্বংসকাৰী দেৱ তান্ত বিনে নাহি কেৱ জানিবা বিষ্ণুহি সমস্ত জগতে সাৰ। গতিকে বিষ্ণুই সমস্ত জগতৰ সাৰ, তেওঁৰ অংশৰ পৰাই দেৱ দেৱতাবিলাকৰ সৃষ্টি হৈছে। মানে যত পৃথিৱী স্বৰ্গ মৰ্ত্য পাতাল যত জীৱ আছে সকলো জীৱেই তেওঁৰ অংশৰ। গতিকে যত জীৱ তত শিৱ বুলি এইটো ধাৰ্য কৰা হৈ আছে প্ৰভুৰ নিৰ্দেশনা মতে। আৰু সেয়ে আমি আজি মৰ্ত্যত অধিকাৰ পাইছে প্ৰভু শিৱকে দিছিল শ্ৰী নাৰায়ণে কৃষ্ণই। আৰু সেইমতেই আজিও শিৱ পূজা পৃথিৱীৰ ঠায়ে ঠায়ে চলি আছে। বাহিৰতো আমি এইবিলাক শিৱৰ লিংগ যিবিলাক সৃষ্টি হৈছে সেইবিলাকো আমি দেখিছোঁ যে শিৱৰ পূজাই উত্তম পূজা। সেয়েহে কৃষ্ণৰ চৰণত চিন্তা কৰি মই এইটো কওঁ যে এই ধাম, এই তাৰকা ধাম আজি 25 বছৰ শেষ হ'ল, 25 বছৰ ভৰি দিছে। আৰু সেয়ে ৰূপালী জয়ন্তী স্থাপন কৰি আছে। গতিকে এই মৰ্মে ইয়াৰ ৰূপালী জয়ন্তীৰ সমূহ মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি, সম্পাদক, সদস্য বৃন্দ আদি কৰি চুবাৰ এই অঞ্চলৰ সকলোৰে প্ৰতি মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ প্ৰতিও মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই যে ৰূপালী জয়ন্তী তেওঁলোকে আহ্বান কৰিছে অৰ্থাৎ কৰিছে, এইটো আজি 25 বছৰ আগতেই এই মন্দিৰ স্থাপন হৈছিল আৰু এই মন্দিৰতেই এই তেওঁৰ প্ৰভুৰ সকলোখিনি পাইছিল, আজিও পাই আছে। আৰু সেয়েহে তেওঁৰ সেৱাত সকলো গাঁওবাসী বুলি নহয় ওচৰ চুবুৰীয়াসকলে পৰি থাকে। গতিকে ৰূপালী জয়ন্তীত আমি যিমানখিনি পাৰোঁ তেওঁক আমি একাজী পুষ্পাঞ্জলিৰে সেৱা আগবঢ়াবলৈ মনা কৰিছোঁ। আৰু এই তেওঁৰ চৰণত আমি তিনিলীয়া কাৰ্যসূচীৰে আমি ৰূপালী জয়ন্তী শেষ কৰিবলৈ আহ্বান কৰিছোঁ। এইয়া ৰূপালী জয়ন্তীত আমাৰ অনুষ্ঠান নাগাৰা নামৰ অনুষ্ঠান আছে, আয়তীসকলৰ দিহা নামৰ অনুষ্ঠান আছে, শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠান আছে আৰু সাংস্কৃতিক সন্ধিয়া আছে। এই ইত্যাদি কৰি বহু অনুষ্ঠানৰ মাধ্যমেৰে আমি এই ৰূপালী জয়ন্তী পালন কৰিবলৈ ওলাইছোঁ।
গতিকে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰে আগবঢ়া বুলি আমি আশা কৰি তেওঁৰ চৰণত বুলি প্ৰাৰ্থনা জনাইছোঁ। প্ৰায় ইয়াত আমাৰ ভক্ত সমাজ 50,000ৰো ওপৰ হয় আমি দেখিছোঁ আৰু সেইমতে তেওঁলোকে ইয়াতে পুষ্প যদি চাকি বন্তি জ্বলাই তেওঁৰ চৰণত শৰণ লয়। মায়া যস্য কাৰ্তিক নন্দনো যস্য তং নমামি লোকেশ্বৰম। সকলো দেৱতাৰ আগতে যাৰ পূজা, সেই গণপতি যাৰ পুত্ৰ, সৃষ্টিৰ আদি শক্তি আদ্যা শক্তি মহামায়া যাৰ পত্নী, আৰু দেৱদৈত্যৰ যুদ্ধত দেৱতাসকল চেদেলি ভেদেলি হৈ পলাই যোৱাৰ পিছত যাৰ নেতৃত্বত দেৱৰাজ ইন্দ্ৰই দেৱতাৰ জয় সুনিশ্চিত কৰিছিল দৈত্যক পৰাস্ত কৰি, সেই সেনাপতি কাৰ্তিক যাৰ পুত্ৰ, সেই দেৱাদিদেৱ মহাদেৱ সকলো লোকৰ অধিপতি শিৱক প্ৰথমতে আমি নমস্কাৰ কৰিছোঁ। এতিয়া শিৱৰাত্ৰি আমি সকলোৱে কওঁ শিৱৰাত্ৰিৰ ব্ৰত। শিৱৰাত্ৰি বাৰু কেনেকৈ উৎপন্ন হ'ল, উৎপত্তি কি শিৱৰাত্ৰি? এবাৰ মানে শিৱ পুৰাণত উল্লেখ থকা মতে বিষ্ণু আৰু ব্ৰহ্মাৰ কাজিয়া লাগিল শ্ৰেষ্ঠত্বক লৈ। ব্ৰহ্মাই কয় মই সৃষ্টি কৰোঁ, মই ডাঙৰ। বিষ্ণুই কয় মই পালন কৰোঁ, মইহে ডাঙৰ। এই লৈ তেওঁলোকৰ ভিতৰত যি এটা কাজিয়া লাগিল, শেষত দুয়ো প্ৰত্যেকে প্ৰত্যেকৰ প্ৰতি আঘাত কৰাৰ কাৰণে অস্ত্ৰ নিয়োগ কৰিলে। আৰু সেই অস্ত্ৰ নিয়োগ কৰা দেখি শিৱই মহাদেৱে কি কৰিলে যে এওঁলোকৰ অস্ত্ৰ যদি সংসাৰত যায় গোটেই বিশ্ব থান হৈ যাব, ধ্বংস হৈ যাব। গতিকে এই যুদ্ধখন মই মানে থামাব লাগিব। এইটো বুলি কি কৰিলে শিৱই আহি এটা অখণ্ড জ্যোতিস্তম্ভ এটা হৈ মাজতে থিয় দিলাক আৰু দুয়োৰে অস্ত্ৰ যায় সেই জ্যোতিস্তম্ভত অস্ত্ৰবিলাক মানে ধ্বংস হ'ল। তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুই যে এইটো ক'ৰ পৰা কি সৃষ্টি হ'ল এইটো ভাবি থাকোঁতে শিৱ আহি আগত আৱিৰ্ভাৱ হ'ল, হৈ পেলাই ক'লে যে এই স্তম্ভটো য'ৰ পৰাই উৎপত্তি হৈছে আৰু ক'ৰ পৰা উৎপত্তি হৈছে ক'ত শেষ হৈছে, এইটো তোমালোকে যদি ব্ৰহ্মা আৰু বিষ্ণুক কৈছে, তোমালোকে যদি নিৰ্ণয় কৰিব পাৰা, তেতিয়া যিজনে আগতে নিৰ্ণয় কৰিব পাৰা তেওঁহে ডাঙৰ হ'ব। গতিকে বিষ্ণুক ক'লা, বিষ্ণু তুমি এই স্তম্ভটো ক'ত উৎপত্তি হৈছে তাৰে আদিটো তুমি বিচাৰ কৰা। ব্ৰহ্মাক ক'লাক তুমি ক'ত শেষ হৈছে এইটো তুমি বিচাৰ কৰা। এইটো বুলি কোৱাত বিষ্ণুই যিবিলাক বৰাহ ৰূপত তলৰ ফালে যায়, মানে তাৰ আদিটো চাওক লাগি চেষ্টা কৰিলাক। চেষ্টা কৰি দেখে যে তেওঁ আদিটো নাপলাক, ক'ৰ পৰা আৰম্ভ হৈছে এইটো উলিয়াব নোৱাৰিলাক। আৰু ব্ৰহ্মায়ো হংসৰূপত ওপৰলৈকে যাই তাৰমানে ক'ত শেষ হৈছে এইটো কিন্তু ধৰিব নোৱাৰিলাক, ক'ব নোৱাৰিলাক। নৰি দুয়ো মানে বিমূৰত পৰিছে। বিষ্ণু উভতি আহিল, ব্ৰহ্মাও উভতি আহে। এনেতে হ'ল কি কেতেকী ফুল আহি সেই ব্ৰহ্মাৰ অৰ্থাৎ হংসৰ ওপৰত গৈছে, হংসৰ মূৰত পৰাতে হংসই তাৰমানে ভয় কৰিলাক, মানে ব্ৰহ্মাই এতিয়া মোক কিবা অন্যায় কৰিব। গতিকে ব্ৰহ্মাৰ ওচৰত হংস আহি পেলাই ক্ষমা খুজিলাক যে মোক মাফ কৰা, মোৰ ভুলতেহে তোমাৰ গাত পৰা হৈছে। তেতিয়া ব্ৰহ্মাই ক'লা যে তই ক্ষমা পাবি, কিন্তু তই এটা কাম কৰিব লাগিব, যে কি তই মোৰ লগত যাব লাগিব আৰু মই যি কওঁ সেইটো তই স্বচক্ষে দেখা বুলি মহাদেৱৰ আগত ক'ব লাগিব। গতিকে হংসৰ লগত অৰ্থাৎ হংসৰূপী ব্ৰহ্মাৰ লগত কেতেকী ফুল আহিল আৰু বিষ্ণুৱেও উভতি আহিল।
আহি পেলাই বিষ্ণু কলাক মহাদেৱক কলাক প্ৰভু মই এই স্তম্ভ ক'ত আৰম্ভ হৈছে মই ঢুকি নাপালোঁ মই উভতি আহিলোঁ আৰু ব্ৰহ্মাই কলাক যে মই কিন্তু পাইছোঁ যায় ক'ত শেষ হৈছে এইটো মই পাইছোঁ লাগে সাক্ষী দিছোঁ চব এই কেতেকীক কলাক যে তুমি আগতে যেনেকৈ শিকিছিল যে কেতেকীৰ আহি কেতেকীক লৈ আহিছে কেতেকী ক'লা যে হয় মই নিজে দেখিছোঁ ব্ৰহ্মাই সেই স্তম্ভৰ শেষ পাইছি তেতিয়া মহাদেৱে ক'লাক সেইটো দিন আছিল ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী আৰু সেইটোকে মানে শিৱৰাত্ৰিৰ ব্ৰত বুলি পেলাই পালন কৰা হয় আমি এতিয়া আচলতে শিৱৰাত্ৰিৰ গুৰি কথা হ'ল ব্ৰহ্মা আৰু বিষ্ণুৰ কাজিয়া এই কাজিয়া ভাঙিছিল মহাদেৱে আৰু সেই তিথিটো সেই হেৰিটো সেইটোৱেই হ'ল শিৱৰাত্ৰি নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z